আমাৰ জনজাতিকৰণ বিধেয়কখন পাৰ কৰি কেনে দিল্লীত মানে পঠাব। আৰু সেইটো সময়ত কালি দেখা গৈছে আমাৰ লোকসভাৰ সাংসদ ৰাজ্যসভাৰ সাংসদ বীৰেন বৈশ্যই এজিবি দলৰ পৰা যে আমাৰ জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰি আছিলে, এইটো সময়ত দেখা গৈছে কংগ্ৰেছ দলৰ কিছুমান মানে সাংসদে ইমান হুলস্থুলীয়া পৰিৱেশ কৰি মানে আমাৰ যাতে বিধেয়কখন তলত পৰি যায় এই কাৰণে হুলস্থুল এটা পৰিৱেশ সৃষ্টি কৰিছে। কাৰণ তেওঁলোকে এনে মানে বাহিৰত কৈ থাকে যে আমি জনগোষ্ঠীৰ জনজাতিকৰণ দিম বুলি কথা কৈ থাকে, কিন্তু এইটো সময়ত দেখা যায় যিটো সময়ত কামখিনি আমাৰ কৰিবলৈ ওলাইছে চৰকাৰখনে, আজি বিজেপি চৰকাৰখনে যেতিয়া কাম কৰিব ওলাইছে এইটো সময়ত তেওঁলোকে বিৰোধী কৰিছে। আপোনালোকে অহা ২৬ চনৰ নিৰ্বাচনত আপোনালোকে কংগ্ৰেছ দলক আমি ৬টা জনগোষ্ঠী যে আছো, ৬ জনগোষ্ঠীৰ আমি ২ কোটি মানুহ আছো, এই ২ কোটি মানুহে কংগ্ৰেছ দলক একদম বহিষ্কাৰ কৰিম, বয়কট কৰিম। কংগ্ৰেছ দল তেওঁলোকে একদম ৭০ বছৰ নিজে নকৰিলে, যেটো সময়ত বিজেপি চৰকাৰে আমাক জনগোষ্ঠীটোৰ সমস্যা সমাধান কৰিব বিচাৰিছে, এইটো সময়ত দেখা গৈছে কংগ্ৰেছ দলে হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি কৰিছে। তেওঁলোকক সকীয়াই দিছো যাতে ইয়াৰ পৰা বিৰত থাকক, কাৰণ কিয় আমাক খালি কৌতব্যক অপমান কৰা নাই, ৬টা জনগোষ্ঠীকে কিন্তু আমাক অপমান কৰিছে কংগ্ৰেছ দলে। আৰু কংগ্ৰেছ দলকে কৈছো তোমালোকে যদি বহুত অত্যাচাৰ কৰি থাকা তোমালোককো অত্যাচাৰ আমি কৰিম, অহা বিধানসভাক উত্তৰ দিম, 5টা সিট আপোনালোকে নিজিকে। একদম স্পষ্ট কথা কৈছো। খাৰ্গে ডাঙৰীয়া আৰু অসমৰ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, তোমালোকে কংগ্ৰেছ এনে নিশ্চিত হৈ আছে অহা যদিও বিধানসভা অসমত আহি আছে আপোনালোকে 5টা সিটো নেজিকে। আমাৰ কোজাবে জনগোষ্ঠীক যদি এনেকুৱা বিৰোধী কৰি থাকে তোমালোকক যে আমিও ইয়াতে বিৰোধী কৰিম, য'তে পাম আমি গাঁৱৰ পৰা তাৰ পৰা খেতি পঠাম কংগ্ৰেছ দলৰ নেতাসকলক। কংগ্ৰেছ দল আপোনালোকে বিৰোধ থাকক, এই জনগোষ্ঠীৰ জনজাতিকৰণৰ যেটো সময় এইটো সময়ত ছাপোৰ্ট কৰক আমাক, আৰু নহ'লে আপোনালোকক যিটো অহা নিৰ্বাচনত গাঁৱে গাঁৱে আমি লৌৰাই সিহঁতক খেদিম সিহঁতক। কাৰণ ৭০ বছৰ কি কৰিছে সিহঁতে, ৭০ বছৰ আমাৰ জাতিটোৰ একো কৰা নাই। কংগ্ৰেছ দলক কৈছো বিৰোধ থাকক ইয়াৰ পৰা, নহ'লে লৌৰাই পিটিম আপোনালোকে। আপোনালোকৰ গাঁৱত সোমালে আমি গৰু পিটন দিম কংগ্ৰেছ দলৰ নেতাসকলক। কংগ্ৰেছৰ এই নিকৃষ্ট কাৰ্যক সমালোচনা টাই আহোম যুৱ পৰিষদৰো। ইয়াৰ পৰিণাম কংগ্ৰেছে অনাগত দিনত ভুগিব লাগিব বুলি মন্তব্য দলটোৰ সভাপতি দিগন্ত তামুলীৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে সংসদত ৬ জনগোষ্ঠী জনজাতিকৰণৰ মানে বিধেয়ক অনা আমি কোনো পৰিৱেশ দেখা নাই, কিন্তু তেওঁলোকে আনিবলৈ দিয়া নাই, তেওঁলোকে হুলস্থুল কৰিছে। গতিকে দুমুখীয়া কথাবিলাক নচলিব, তেওঁলোকৰ স্থিতি স্পষ্ট কৰিবলৈ কৈছোঁ। কাৰণ তেখেতসকলে এছআই কি আছে বাকী আলোচনালোকে কৰি থাকক, আমি কেৱল সংসদৰ শীতকালীন অধিৱেশনৰ এটা বিষয়ৰ ওপৰত আমি দৃষ্টি দি আছোঁ, সেইটো যে ৬ জনগোষ্ঠী জনজাতিকৰণৰ কথাটোত কোনে কেনেকুৱা ধৰণৰ মানে স্থিতি লয়, গতিকে সেইটো আমি চাই আছোঁ। আৰু এই ক্ষেত্ৰত যোৱাকালি কংগ্ৰেছৰ যিটো স্থিতি সেইটো আমি মুঠেও ভাল পোৱা নাই। অনাগত দিনত আমি কংগ্ৰেছৰ পৰা ইয়াৰ উত্তৰ বিচাৰিম আৰু তেওঁলোকে ইয়াৰ উত্তৰ দিব লাগিব। যদি তেওঁলোকে ইয়াৰ সদুত্তৰ দিব নোৱাৰে তেতিয়াহ'লে নিশ্চয় তেওঁলোকে ৬ জনগোষ্ঠী জনজাতিকৰণৰ যে বিৰোধিতা কৰিব সেইটো আমি স্পষ্ট ৰূপত গম পাই যাম। চৰকাৰৰ ওপৰত এটা তেওঁলোকে ব্লেম দি আছিল যে ৬ জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰা নাই। ইতিমধ্যে তেওঁলোকে বাৰম্বাৰ সেইটো অভিযোগ উত্থাপন কৰিছে। যেতিয়া এই প্ৰতিবেদনখন দাখিল কৰিলে তাৰপাছত এই প্ৰতিবেদনখন ভুৱা বুলি ক'লে। এই প্ৰতিবেদনখন ভুৱা বুলি কৈ কংগ্ৰেছে জনজাতিকৰণৰ আন্দোলন কৰি থকা সংগঠনৰ নেতাকৰ্মীসকলৰ লগতে ৬ জনগোষ্ঠী আৰু ৰাইজক ভেঙুচালি কৰিলে। ৬ জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো মানে দীঘলীয়া কৰি কংগ্ৰেছে সদায় ইয়াৰ ৰাজনৈতিক মুনাফা ল'ব বিচাৰিছে, সেইটো আজি স্পষ্ট হৈ পৰিছে। গতিকে সেইকাৰণে আমি কিছু ক্ষেত্ৰত বিজেপিয়ে পদক্ষেপ লৈছে, কিছু পৃথক হিচাপে প্ৰমাণ কৰিছে, আমি ভাল পাইছোঁ। আৰু কংগ্ৰেছকো আমি আহ্বান জনাইছোঁ, আপোনালোকে যদি ৬ জনগোষ্ঠীৰ ৰাইজক প্ৰকৃততে ভাল পায় আপোনালোকে অন্ততঃ বাকী বিষয়সমূহত আমি নকওঁ, ৬ জনগোষ্ঠী জনজাতিকৰণৰ বিষয়ত চৰকাৰক সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। কংগ্ৰেছক সকিয়নি আটাচুৰ। পৰৱৰ্তী সময়ত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কংগ্ৰেছৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব বুলি মন্তব্য আটাচুৰ সভাপতি বসন্ত গগৈৰ। যে বিৰোধীয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয় তাক লৈ তেখেতলোক কনচাৰ্ণ নহয়, তেখেতলোক কনচাৰ্ণ কেৱল এটা ৰাজনীতিকৰণৰ কাৰণে, আৰু অসমীয়া ৰাইজৰ ভৱিষ্যত সুৰক্ষিত হোৱাৰ কথা তেখেতলোকে নাভাবে। যদি তেখেতলোকে ভাবিলে হয়, যদি জনজাতিকৰণৰ বিষয়টো পাৰ্মানেণ্ট সলিউশ্যনৰ কথা যদি তেখেতলোকৰ অন্তৰাত্মাত স্থান পালে হয় তেতিয়াহ'লে কালি ৰাজ্যসভাত এই ধৰণৰ পৰিৱেশ তেখেতলোকে সৃষ্টি নকৰে। তাৰ পৰা এটা কথা নিশ্চিত হৈছে যে কংগ্ৰেছ দল আৰু বিৰোধীয়ে অসমত এই জনজাতিকৰণৰ ইছ্যুটো জীয়াই ৰাখিব বিচাৰিছে, যাৰ নেকি এমিকেবল ছেটেলমেণ্ট তেখেতলোকে বিচৰা নাই আৰু নিবিচৰাৰ কাৰণে ৰাজ্যসভাত এই ধৰণৰ পৰিৱেশ উত্তাল কৰিছে। গতিকে এই ধৰণৰ ৰাজনীতিয়ে অসমীয়া জাতিটোক বিপথে পৰিচালিত কৰিব নালাগে। ৰাজনীতি কৰাৰ ঢেৰ স্কোপ আছে, ৰাজনীতি কৰিব লাগে, কিন্তু য'ত জাতিৰ ভৱিষ্যত নিৰূপণ হৈ আছে, য'ত জাতিৰ ভৱিষ্যতটো নিৰ্ভৰ হৈ আছে তেনেকুৱা ইছ্যুত কেতিয়াও ৰাজনীতি কৰিব নালাগে। আমি ধিক্কাৰ জনাইছোঁ আৰু কংগ্ৰেছক এই ধৰণৰ ৰাজনীতিৰ পৰা আঁতৰত থাকিবৰ কাৰণে আমি টাই আহোম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সকীয়াই দিছোঁ। গতিকে পাৰ্লিমেণ্টত যেতিয়া বিলখন উপস্থাপন হ'ব তাত তেখেতলোকৰ ভূমিকাটো আমি তীক্ষ্ণ নজৰ ৰাখিম। যদি তেখেতে
বা তেখেতলোকে এই ধৰণৰ বিলৰ বৃদ্ধাচন কৰে, কালি যেনেকৈ ৰাজ্যবাদ কৰিলে তেনেকুৱা পৰিৱেশো যদি আমাৰ লোকবাদ কৰে, তেতিয়া আমি বুজি পাম যে প্ৰকৃতপক্ষে বিৰোধী দলে অসম আৰু অসমীয়াৰ কথা তেওঁলোকে নাভাবে, কেৱল মাত্ৰ ৰাজনীতি কৰাৰ পাছতে এইবিলাক কৰি থাকে। আগ্ৰাসী মনোভাৱেৰে অহা মানুহখিনিক তেখেতলোকে ভেটো দিয়াটো নিবিচাৰে, আমাৰ মাটি ভেটি সম্পদ সুৰক্ষা কৰাটো তেখেতলোকে নিবিচাৰে। যদি এই ধৰণৰ ৰাজনীতিয়ে যদি কৰিব লাগে, তেতিয়াহ'লে আমি অসমীয়া ৰাইজে এই ধৰণৰ ৰাজনীতি কৰা মানুহবিলাক আমি চিনাক্ত কৰিম আৰু জাতিটোৰ স্বাৰ্থত আমি সকলোৱে লগ লাগি আমি কাম কৰিম। নিৰ্বাচনৰ সময়ত কংগ্ৰেছক গাঁৱৰ পৰা দৌৰাই দৌৰাই খেদোৱা হ'ব বুলি মন্তব্য টাই আহোম ছাত্ৰ সন্থাৰ উপসভাপতি মনোজ গগৈৰ। অসমৰ আমি কংগ্ৰেছ দল তথা সৰ্বভাৰতীয় কংগ্ৰেছ দলক এটা কথা কৈ দিব বিচাৰিছোঁ, অনাগত দিনত এইদৰে যদি টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰে, তাৰ পৰিণাম কিন্তু তেওঁলোকে ভুগিব লাগিব। তেওঁলোকক আমি মনত পেলাই দিব বিচাৰিছোঁ, 15 বছৰীয়া শাসনকাল তেওঁলোকক যিদৰে আমি উফৰাই দিবলৈ আমি সাহস কৰিছোঁ, ঠিক তেনেকৈ অনাগত দিনত এই নিৰ্বাচনৰ সময়ত তেখেতলোকে গাঁৱে গাঁৱে আহিলে গাঁৱৰ পৰা আমি খেদা লগাবৰ কাৰণে কিন্তু আমি কুণ্ঠাবোধ নকৰিম। গতিকে সাজু থাকক আৰু অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতলোকে বিৰোধিতা নকৰিবলৈ আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে সকীয়াই দিলোঁ। যোৱা 29 তাৰিখে অসম বিধানসভাত যিখন প্ৰতিবেদন উত্থাপন হ'ল, এই প্ৰতিবেদনখন দিল্লীলৈ পঠোৱাৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ অসম গণ পৰিষদ দলৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ, কংগ্ৰেছ দলৰ নেতৃত্বত বিৰোধী দলে অতি দৃষ্টিকটুভাৱে চিঞৰ বাখৰ কৰি এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰাৰ ক্ষেত্ৰত বিৰোধিতা কৰিছে। ই আটাইতকৈ লজ্জাজনক আৰু দুৰ্ভাগ্যজনক কথা অসমৰ টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ কাৰণে। আমি কংগ্ৰেছক সুধিব বিচাৰিছোঁ, তেখেতলোকে টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা বিষয়টো তেখেতলোকে জনজাতিকৰণ হোৱাটো নিবিচাৰে নেকি? তেখেতলোকে কি ভাবে আচলতে? দুজনকৈ আহোমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পাছতো 15 বছৰীয়া শাসনকালত তেখেতলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নোৱাৰিলে, কিন্তু এতিয়া এধাপ অসমৰ মন্ত্ৰী গোটে এধাপ আগুৱাই যোৱাৰ পাছত যি ধৰণে চিঞৰ বাখৰ কৰিছে, এয়া কিন্তু কেতিয়াও আমি মানি ল'ব নিবিচাৰোঁ। আৰু এনেধৰণৰ কাৰ্যৰ পৰা কংগ্ৰেছক বিৰত থাকিবলৈ সকিয়নি আক্ৰাছুৰ সাধাৰণ সম্পাদক সোণাধৰ ৰায়ৰ। ইতিমধ্যে আমাৰ ৰাইজ ইতিমধ্যে সচেতন হৈছে। কোচ ৰাজবংশী ধৰি বাকী 5 জনগোষ্ঠী উজনিৰ পৰা নামনিয়ে আজি বহুত দিনৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যে কোচ জনগোষ্ঠীক ভূমি ৰাজনৈতিকভাৱে আমাক অধিকাৰ লাগে। এই অধিকাৰৰ কাৰণে আমি জনজাতিকৰণ বিচাৰি আছোঁ। বিগত কংগ্ৰেছ চৰকাৰে যি ধৰণে ভূমিকা স্থিতি গ্ৰহণ কৰিছিল, যি ধৰণে পদক্ষেপ ল'ব লাগিছিল, সেই ক্ষেত্ৰত কিন্তু লোৱা নাই। আজি বিৰোধী দল হৈ যি ধৰণে পদক্ষেপ, যি ধৰণে দাবী উত্থাপন কৰিব লাগিছিল, যি ধৰণৰ সদনৰ মাজিয়াত এইখিনি বস্তু গৃহীত কৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, আমি ওলোটা ছবিয়ে দেখিছোঁ। নিশ্চয় ৰাইজে যিটো সচেতন মহল আছে, নিশ্চয় ইয়াৰ প্ৰতি উত্তৰ বা যিকোনো যি ইয়াৰ এক্টিভিটিজ বা যি চৰিত্ৰ বা যি ধৰণে কৰ্ম কৰি আছে, নিশ্চয় প্ৰতি উত্তৰ দিয়াৰ কাৰণে নিশ্চয় ৰাইজে চিন্তা কৰিব। বীৰেন বৈশ্য ডাঙৰীয়া AGPৰ তেখেতে সাংসদ হয়, কিন্তু তাতে যি ধৰণে কংগ্ৰেছ বিৰোধী দলে যি ধৰণে প্ৰতিবাদ কৰিছে, এয়া সঁচা সঁচিকৈ দুৰ্ভাগ্যজনক। আৰু সঁচা সঁচিকৈ আমি আহ্বান কৰিছোঁ, লগতে আমি গৰিহণা জনাইছোঁ, অনাগত দিনত যি ধৰণে যোৱাকালি যি ধৰণে সদনত বিৰোধী দল হিচাপে যি স্থিতি ল'ব লাগিছিল, যি স্থিতি গ্ৰহণ কৰিব লাগিছিল, এই কিন্তু আমাৰ কিন্তু দৃষ্টিগোচৰ হোৱা নাই, উল্টা বিৰোধ কৰাহে দেখিছোঁ আমি। আমাৰ স্পষ্ট কথা, জনজাতিকৰণ নোহোৱালৈকে আমি কোনো পৰ্যায়ে শান্ত নাথাকোঁ। দায়িত্বটো দূৰৰে কথা, কংগ্ৰেছে 6 জনগোষ্ঠীক প্ৰতাৰণাহে কৰিব বিচাৰিছে। কংগ্ৰেছক এনে কাৰ্যৰ পৰা দূৰত থাকিবলৈ সকিয়নি মটক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি উদয় শংকৰ মোহনৰ। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই গোটেই বিষয়টো ৰাজ্যসভাৰ মজিয়াত যেতিয়া উত্থাপন কৰিছিল, এইখিনি সময়তে আচলতে বিৰোধী পক্ষই ইমান চিঞৰ বাখৰ কৰি গোটেই বিষয়টোক এটা অন্য দিশে ধাবিত কৰিবৰ কাৰণে, অন্য দিশে আচলতে লৈ যাবৰ কাৰণে যি ধৰণৰ প্ৰয়াস কৰা পৰিলক্ষিত হ'ল, ইয়াৰ দ্বাৰা এইটো কথা প্ৰতীয়মান হৈছে যে আচলতে বিৰোধী পক্ষই আচলতে যিটো সময়ত অসমৰ এই 6টা জনগোষ্ঠীৰ ভৱিষ্যতক লৈ আচলতে তেখেতসকলে যি ধৰণে দায়িত্ব গ্ৰহণ কৰিব লাগিছিল, আচলতে যি দায়িত্ব পালন কৰিব লাগিছিল, ইয়াৰ বিপৰীতে তেখেতসকলক পুনৰবাৰ প্ৰতাৰিত কৰিবৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰাৰ নিচিনা পৰিলক্ষিত হ'ল, দেখা গ'ল। আৰু এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ নহয় বুলি ভাবোঁ, কাৰণ এই ক্ষেত্ৰত দেখা গৈছে যে বিগত সময়তো বিভিন্ন সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসমৰ যি নেতৃত্ব আছে, তেখেতসকলে মাৰে মাৰে কৈ থাকে যে আমিও কংগ্ৰেছ দলেও এই 6টা জনগোষ্ঠীৰ প্ৰতি সহানুভূতি আছে, তেখেতসকলে বিষয়টো সমাধান হোৱাৰ ক্ষেত্ৰত তেখেতসকলে আগ্ৰহী।
যিহেতু তথাপিতো তেখেতে কওঁ যে তেখেতে 15 বছৰ দিন থাকিও তেখেতসকলে কামখিনি নকৰিলে যদিও শেহতীয়া কথাখিনি কৈছিল কিন্তু তেখেতসকলৰ শেহতীয়া যিটো স্থিতি আচলতে শেহতীয়া স্থিতিটোৱে আচলতে আমাক আচলতে ভাবিবলৈ বা চিন্তা কৰিবলৈ বাধ্য কৰিছে যে তেখেতসকলে আচলতে সঁচাৰ্থত আমাক এই বিষয়টো সমাধান হোৱাত তেখেতসকলে বিচাৰে নে নিবিচাৰে গতিকে আমাৰ আহ্বান জনাব খুজিছোঁ আচলতে আপোনালোকে যদি এই ধৰণে আপোনালোকে গৈ থাকিবলৈ হয় তেনেহ'লে অসমৰ ৰাইজে কিন্তু আপোনালোকক সহজভাৱে গ্ৰহণ নকৰিব আৰু যিহেতু আগন্তুক নিৰ্বাচনো আহি আছে গতিকে আপোনালোকে অলপ সংযম হোৱাটো প্ৰয়োজন বুলি মই অনুভৱ কৰিছোঁ কংগ্ৰেছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিবিচাৰে তাকে প্ৰমাণিত হ'ল বুলি মন্তব্য মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি স্বৰূপ গোহাঁই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তেওঁ ৰাজ্যসভাত উত্থাপন কৰোঁতে বিৰোধী দলৰ যিসকল আছে কংগ্ৰেছ দলৰ যিসকল মানে ৰাজ্যসভাৰ সাংসদ আছে তেওঁলোকে এটা অবাঞ্ছনীয় পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিলে আচলতে সঁচা অৰ্থত ক'ব গ'লে অসমৰ 6টা জনগোষ্ঠীৰ যি দীঘলীয়া এটা সমস্যা আচলতে সেই সমস্যাটো দূৰীকৰণ কৰিবৰ বাবে কংগ্ৰেছ দলটোৱে আচলতে বিচাৰে নে নিবিচাৰে সেই কথাটো কিন্তু অসমৰ 6টা জনগোষ্ঠীক সেই কংগ্ৰেছ ৰাজনৈতিক দলটোৱে কিন্তু জনাই দিব লাগে যিহেতু আপোনালোকে গম পায় যে তেওঁলোকৰ সেই শাসনকালত সমগ্ৰ ভাৰতবৰ্ষতে তেওঁলোকে 75টা বছৰ তেওঁলোকে শাসন কৰিলে আৰু শেহতীয়াকৈ অসমত 15টা বছৰ কংগ্ৰেছে শাসন কৰিলে আচলতে সেই সময়ত কংগ্ৰেছ চৰকাৰ ক'ত গৈছিলে ডাঙৰ এটা প্ৰশ্ন তেওঁলোকক আমি উত্থাপন কৰিব বিচাৰিছোঁ আৰু মই ভাবোঁ যে সঁচা অন্তত তেওঁলোকে কেৱল তেওঁলোকে এই বিষয়টো ৰাজনীতি মেৰপাকত আবদ্ধ কৰি ৰাখিবলৈ মই কংগ্ৰেছক মানা কৰিছোঁ আৰু তেওঁলোকে সঁচা অৰ্থত অসমীয়া জাতিটো যাতে সুৰক্ষিত কৰিব পাৰে সঁচা অৰ্থত কংগ্ৰেছ দলটোৱে এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন বিল তেওঁলোকে সমৰ্থন কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে অন্যথা কিন্তু কংগ্ৰেছ দলৰ আমাৰ মটকজনী ৰাইজে আদিৰন্ত কাললৈকে কিন্তু তেওঁলোকে কিন্তু বয়কট কৰিব আৰু ইপিনে কংগ্ৰেছে বিষয়টোৰ সমাধান বিচাৰে নে নিবিচাৰে স্পষ্ট কৰিবলৈ দাবী সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়কান্ত মৰাণৰ আমি পূৰ্বতেও কৈছোঁ যে এই জনজাতিকৰণক লৈ কোনো পলিটিক্স কৰিলে নহ'ব আমি কংগ্ৰেছে হওক বিজেপিয়ে হওক বা এজেপিয়ে হওক অসমৰ যিসমূহ ৰাজনৈতিক দল আছে তেওঁলোকে যাতে জনজাতিকৰণ প্ৰক্ৰিয়াটো স্থায়ী সমাধানৰ কাৰণে আগবাঢ়ি আহে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ কংগ্ৰেছকো ক'ব বিচাৰিছোঁ তেওঁলোকেও পূৰ্বতে জনজাতিকৰণৰ কাৰণে প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিলে কিন্তু আজি তাৰিখলৈকে কিন্তু সেই প্ৰতিবেদনখন আমাৰ কোনো সৰ্বসাধাৰণ ৰাইজে পঢ়িব নাপালে আচলতে দেখিব নাপালে কিন্তু এইবাৰ যিখন প্ৰতিবেদন আচলতে প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদনখন সৰ্বসাধাৰণ ৰাইজৰ হাতে হাতে পৰিছে গতিকে আমি প্ৰতিটো বিষয় আচলতে সূক্ষ্ম দৃষ্টিৰে চাবৰ কাৰণে ৰাইজে কেনেদৰে আচলতে এই প্ৰতিবেদনখন আদৰি লৈছে এই বিষয়টো এতিয়া গাঁওসমূহত চৰ্চা চলিছে আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিদৰে আচলতে ব্যৱস্থাখিনি আগুৱাই নিছে যাতে এই বিষয়টো আচলতে স্থায়ী সমাধান হওক আৰু অসম আৰু অসমীয়াৰ চিৰকালৰ কাৰণে অসমখনত অসমীয়াৰ আধিপত্য বিস্তাৰ থাকক তাৰ এটা সুন্দৰ পদক্ষেপ দাঙি ধৰিছে আৰু এই পদক্ষেপখিনি দাঙি ধৰাৰ ক্ষেত্ৰত আমি কংগ্ৰেছকো এটা আহ্বান জনাইছোঁ তেওঁলোকে আচলতে সহযোগিতাখিনি আগবঢ়াব লাগিব কাৰণ এইখন অসম হয় এইখন অসমত অসমীয়াৰ অস্তিত্ব থাকিব লাগিব অসমীয়া হাতৰ ৰাজনৈতিক অধিকাৰ থাকিব লাগিব ভূমি অধিকাৰ থাকিব লাগিব অসমখন অসমীয়াৰ বাবে সুৰক্ষিত হৈ থাকিব লাগিব বিদেশীৰ চৰণীয়া পথাৰ হৈ কৰিব দিলে নহ'ব তেওঁলোকে আচলতে ভোট বেংকৰ কাৰণে পূৰ্বতে যিদৰে বংগমূল্য মানুহক আনি যিখিনি মানে সংস্থাপনৰ যিদৰে আচলতে ব্যৱস্থাখিনি কৰিছিল তেনেদৰে আচলতে কাম কৰিলে নহ'ব অসমীয়াৰ স্বাভিমানৰ লগত থাকিব লাগিব অসমীয়া জাতিৰ লগত থাকিবৰ কাৰণে আমি আহ্বান জনালোঁ অন্যথা কিন্তু এদিন নহয় এদিন কিন্তু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু ৰাইজে বেয়াকৈ দিব সেই কথাটো স্পষ্ট হৈ পৰিছে গতিকে আমি সকলোকে একত্ৰিতভাৱে এই জাতিৰ ৰক্ষাৰ খাতিৰত একত্ৰিতভাৱে কাম কৰি যাবৰ কাৰণে আহ্বান জনাইছোঁ